মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 14 সৰু ছোৱালী আৰু পক্ষী পাঠটোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ক্ৰিয়াকলাপৰ ক নম্বৰত দিয়া আছে পাঠভিত্তিক ক্ৰিয়া। প্ৰথমতে দিয়া আছে পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। তোমালোকে পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবা। তাৰ পাছত দিয়া আছে পদ্যটো আবৃত্তি কৰা। তোমালোকে এই পদ্যটো ধুনীয়াকৈ আবৃত্তি কৰিবা। তাৰ পাছত দিয়া আছে শুদ্ধ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে সৰু ছোৱালীয়ে পক্ষীক কি কি দিব বুলি কৈছে। তোমালোকে উত্তৰত লিখিবা সৰু ছোৱালীয়ে পক্ষীক কোচ ভৰাই ফুল, উদৰ পুৰি খাবলৈ খাদ্য, থাকিবলৈ সোণোৱালী বাঁহ আৰু পকা পকা ফল দিব বুলি কৈছে। খ নম্বৰ প্ৰশ্নটো হৈছে সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে। তোমালোকে উত্তৰত লিখিবা সৰু ছোৱালীয়ে পক্ষীজনীক ভাল পায়, দেখিলেই চাই ৰয় আৰু তাইৰ সতে উমলি ৰং পাবলৈ বাৰে বাৰে ওচৰলৈ আহিবলৈ কৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে সৰু ছোৱালীয়ে কিয় পক্ষীজনীক গীত গাবলৈ মাতিছে। তোমালোকে উত্তৰত লিখিবা পক্ষীজনীৰ সুললিত গীত শুনি ছোৱালীজনীৰ মন আনন্দিত হ'ব বাবে তাই পক্ষীক গীত গাবলৈ মাতিছে। তাৰ পাছত দিয়া আছে পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। তোমালোকে উত্তৰত লিখিবা কবিয়ে পদ্যটোত এজনী সৰু ছোৱালীৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। ছোৱালীজনীয়ে পক্ষী এজনীক তাইৰ ওচৰলৈ মাতিছে। তাই পক্ষীজনীক ফুল, ফল আৰু সোণৰ বাঁহ দি আপ্যায়ন কৰিব বিচাৰিছে। তাই পক্ষীজনীৰ লগত খেলিব আৰু তাইৰ গীত শুনি আনন্দিত হ'ব। তাই পক্ষীজনীক আকাশত উৰি ফুৰাৰ পৰিৱৰ্তে তাইৰ ওচৰতে থাকিবলৈ অনুৰোধ কৰিছে। ইয়াৰ জৰিয়তে জীৱ-জন্তুৰ প্ৰতি থকা মৰম আৰু মিত্ৰতাৰ ভাৱ প্ৰকাশ পাইছে। তাৰ পাছত দিয়া আছে তলত দিয়া শব্দৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। ইয়াত দিয়া শব্দবোৰৰ অৰ্থ মই তোমালোকক লিখি দিছোঁ। উদৰ শব্দৰ অৰ্থ লিখিবা তোমালোকে পেট। হাউত কৰে শব্দৰ অৰ্থ লিখিবা তোমালোকে বেগতে, একে চিপতে। একে চিপে শব্দৰ অৰ্থ লিখিবা তোমালোকে একে বলে, এবাৰ বল দিয়েই। সুললিত শব্দৰ অৰ্থ লিখিবা তোমালোকে যিটো শুনিবলৈ মধুৰ, শুৱলা। হৰষিত শব্দৰ অৰ্থ লিখিবা তোমালোকে আনন্দিত, সন্তোষ পোৱা। ততালিকে শব্দৰ অৰ্থ লিখিবা তোমালোকে তৎক্ষণাৎ। তাৰ পাছত দিয়া আছে চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে। তোমালোকে উত্তৰত লিখিবা চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে তাইক কোচ ভৰাই ফুল আৰু পকা পকা ফল খুৱাবলৈ আৰু তাইৰ বাবে এটা সোণোৱালী বাঁহ সাজি দিবলৈ গাত লৈছে। খ নম্বৰত দিয়া আছে ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। হাউত কৰে শব্দটোৰ অৰ্থ হৈছে বেগতে, একে চোচাই, একে চিপতে, একে শুকাই। হাউত কৰেৰ দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ততালিকে, একে চিপে। এতিয়া হাউত কৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ চাৰিটা বাক্য ৰচনা কৰা। ইয়াত মই তোমালোকক হাউত কৰে শব্দটো ব্যৱহাৰ কৰি চাৰিটা বাক্য লিখি দিছোঁ। তোমালোকে লিখিবা ল'ৰাটোৱে মাৰ কথা শুনি হাউত কৰি স্কুললৈ দৌৰ মাৰিলে। পুলকৰ খবৰটো পাই
মই সাউৎ কৰি সিহঁতৰ ঘৰলৈ গ'লোঁ। শৰীৰটো বেয়া লগা বাবে সি সাউৎ কৰি বিচনাত পৰিল। কুকুৰটোৱে মেকুৰীজনীক খেদি যোৱাত তাই সাউৎ কৰি গছত উঠিল। তাৰ পাছত দিয়া আছে তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা। দলত আলোচনা কৰি কৰিবা। মই তোমালোকক এই শব্দবোৰৰ অৰ্থ লিখি দিছোঁ। তোমালোকে উত্তৰত লিখিবা। শুৱলা, শুৱলা শব্দৰ অৰ্থ লিখিবা সুললিত। বেগতে শব্দৰ অৰ্থ লিখিবা সাউৎ কৰে, একে চিপে, ততালিকে। পেট শব্দৰ অৰ্থ লিখিবা উদৰ। আনন্দিত শব্দৰ অৰ্থ লিখিবা হৰষিত। গগন শব্দৰ অৰ্থ লিখিবা আকাশ। তাৰ পাছত দিয়া আছে উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা। ইয়াত তোমালোকক উদাহৰণ দিয়া আছে। ভৰি, ভৰিত দুখ পোৱা বাবে ৰাজুৰ খোজ কাঢ়িবলৈ অসুবিধা হৈছে। তাৰ পাছত এইফালে দিয়া আছে ভৰি, বাগিচাখন ফুলেৰে ভৰি পৰিছে। ঠিক তেনেকৈ তোমালোকক ইয়াত এইখিনি তোমালোকে নিজে চাই ল'বা। তোমালোকে উত্তৰত লিখিবা সজা। সজা শব্দৰ অৰ্থ যেতিয়া চৰাই আদি থোৱা কাঠিৰ সঁজুলি বা বাঁহ হয়। তোমালোকক মই এটা বাক্য লিখি দিছোঁ। এই সজা শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিবা চৰাইটোৱে সজাটোৰ ভিতৰত গীত গাই আছে। সজা, সজা শব্দৰ অৰ্থ যেতিয়া আন লোকৰ দ্বাৰা নিৰ্মাণ কৰা, তৈয়াৰ কৰা হয়। তেতিয়া তোমালোকে লিখিবা ৰাজমিস্ত্ৰীজনে 10 দিনত ঘৰটো সজালে। ফল, ফল শব্দৰ অৰ্থ যেতিয়া কোনো কাৰ্যৰ পৰিণতি বুজায়। তেতিয়া তোমালোকে লিখিবা পৰিশ্ৰমৰ ফল সদায় মিঠা হয়। তাৰপাছত ফল শব্দৰ অৰ্থ যেতিয়া গছৰ গুটি বুজায়। তোমালোকে লিখিবা আম গছজোপাত বহুতো ফল লাগিছে। তাৰমানে এই শব্দবোৰৰ উচ্চাৰণ আৰু সিহঁতৰ বানান একে, কিন্তু সিহঁতৰ অৰ্থ বেলেগ বেলেগ হ'ব পাৰে। যেনে ৰং শব্দৰ অৰ্থ যেতিয়া আনন্দ হয়। তোমালোকে লিখিবা উৎসৱৰ দিনা সকলোৱে ৰং ধেমালি কৰে। তাৰ পাছত ৰং শব্দৰ অৰ্থ যেতিয়া বৰণ বুজায়। তোমালোকে বাক্য লিখিবা ফুলৰ ৰং দেখি মনটো আনন্দিত হৈ পৰিল। গ নম্বৰত দিয়া আছে জ্ঞান সম্প্ৰসাৰণ। পদ্যটোত সৰু ছোৱালীয়ে চৰাইজনীক বিভিন্ন বস্তু দিব বুলি লোভ দেখুৱাই মাতিছে। তেনেদৰে তোমাকো কোনোবাই বহু বস্তু দিব বুলি লোভ দেখুৱালে তুমি কি কৰিবা? বস্তুৰ লোভত অচিনাকি লোকৰ ওচৰলৈ গ'লে তোমাৰ কেনেধৰণৰ বিপদ হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা যদি কোনো অচিনাকি লোকে বস্তুৰ লোভ দেখুৱাই মাতে তেন্তে মই তেওঁৰ ওচৰলৈ নাযাওঁ, কাৰণ অচিনাকি লোকৰ ওচৰলৈ গ'লে অপহৰণ, শাৰীৰিক ক্ষতি বা আন বিপদ হ'ব পাৰে। তাৰ পাছত দিয়া আছে পক্ষী ফুল দিম কোচ ভৰি, খুৱাম উদৰ পুৰি, সাজি দিম সোণোৱালী বা। সৰু ছোৱালীয়ে পক্ষীক ওপৰত উল্লেখ কৰা বস্তু দিম বুলি কৈছে। সেইদৰে ছোৱালীজনী যদি পক্ষীৰ ওচৰলৈ যায় পক্ষীয়ে তাইক কি কি দিব পাৰিব বুলি তুমি ভাবা? তোমালোকে উত্তৰত লিখিবা যদি ছোৱালীজনী পক্ষীৰ ওচৰলৈ যায় তেন্তে পক্ষীয়ে তাইক উৰিবলৈ শিকাব, আকাশৰ সৌন্দৰ্য দেখুৱাব, গছে বনে ফুৰাৰ আনন্দ দিব আৰু নিজৰ সুললিত গীত শুনাই আনন্দ দিব পাৰিব বুলি ভাবোঁ। ঘ নম্বৰত দিয়া আছে প্ৰকল্প। তুমি চিনি পোৱা এবিধ চৰাইৰ তথ্য সংগ্ৰহ কৰি এখন ৰচনা লিখা। মই তোমালোকক ইয়াত ঘৰচিৰিকা চৰাইৰ বিষয়ে
এটা ৰচনা লিখি দিছোঁ, তোমালোকে এইটো চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে তোমাৰ চিনাকি চৰাইৰ ছবি আঁকা। তোমালোকে যিকোনো তোমালোকৰ চিনাকি এটা চৰাইৰ ছবি আঁকিবা। ইয়াত মই তোমালোকক কপৌ চৰাইৰ ছবি দি দিছোঁ, তোমালোকে এইখিনি চাই আঁকিব পাৰা। তাৰ পাছত তোমালোকক ইয়াৰ এখন ছবি দিয়া হৈছে। এই ছবিখন চাই তোমালোকে এটা কাহিনী লিখিব লাগে। মই তোমালোকক এই ছবিখনৰ আধাৰত এটা কাহিনী লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা, বা তোমালোকে নিজাববীয়াকৈ এই ছবিৰ আধাৰত এটা কাহিনী লিখিবলৈ চেষ্টা কৰিবা।